এই 5 বছৰত যিখিনি উন্নয়ন হ'ব লাগিছিল এই গাঁওখনে ঢুকি নাপালে। বিশেষ কৰি আমাৰ ৰাস্তাটো একেবাৰে বেয়া। বাৰিষা এনেকা বোকা হয় মানে এখন ৰিক্সা লৈ বা এখন চাইকেল লৈ বা এখন মটৰচাইকেল লৈ যে যাব এই ৰাস্তাতে মানে সম্ভৱপৰ নহয়। পিছল খাই কাৰোবাৰ পৰিব, কাৰোবাৰ কিবা হ'ব এনেকা। আৰু স্কুলীয়া ল'ৰা-ছোৱালীৰ কথাটো আৰু বাদে দি, সৰু সৰু ল'ৰা-ছোৱালীৰ কথা। মানে আৰু এইপিনে আজি 1 কিলোমিটাৰ দূৰতে এখন খেতি পথাৰ আছে। এই খেতি পথাৰখনত মানে 2,000 বিঘামান মাটি আছে। এই খেতি পথাৰখন এই এটত অঞ্চলৰ শংকৰখোলা, আমাৰ পঞ্চায়তৰ সাকমুৰা, বিষ্ণুপুৰ, এই কুমাৰকটা এইখিনি অঞ্চলৰ মানুহৰ মাটি আমাৰ এই পথাৰখনতে। গতিকে এই ৰাস্তাটোৰ অলপ ব্যৱস্থা কৰিলেহেঁতেন খুব ভাল আছিল। আজিলৈকেতো আমি একো মানে আঁচনিৰ পৰা মানে আঁচনি পোৱা নাই আৰু লগতে চৰকাৰী ঘৰ পোৱা নাই, লেট্ৰিন পোৱা নাই। মানে ধৰ এই আমাৰ ঘৰত ধৰ আইগৰাকীয়ে সি পাব লাগিছিল ধৰ কিবা উজ্জ্বলা আঁচনি থুজ্বলা আঁচনি, কোনো এটা আঁচনি আমি ঢুকিয়ে পোৱা নাই। লগতে আমি হৈছোঁ ধৰ খেতি কৰি খোৱা মানুহ। খেতি কৰি খোৱা হিচাপত আৰু আমি ধৰ খেতি যদিও কৰোঁ আৰু লগতে আমি হাজিৰাও কৰোঁ। কাম কাজ কৰি লোকৰ ঘৰত সেনেকৈ চলি থাকোঁ। আৰু লগতে আমাৰ যিখিনি মানে আমি ধৰ কথাটা আমাৰ আৰু যিটো ৰাস্তাৰ কথাটা, ৰাস্তা এনেকা অৱস্থা হয় বাৰিষা দিনত। বাৰিষাত এতিয়া ধৰ খৰালি ছিজন তথাপিতো অলপ অহা যোৱা কৰাৰ কাৰণে অলপ যেনিবা কি হয়, কিন্তু বাৰিষা ছিজনত এনেকা হয় ৰাস্তাটোত মানে খোজ কাঢ়িব নোৱাৰা অৱস্থা। আৰু গাড়ীৰ কথাটো বাদে দিয়ক, আৰু যদি মানে কোনোবাৰ যদি বেমাৰ আজাৰ কিবা এটা হয়, ৰোগীক নিব লগা হ'লেও আমাৰ ইয়াতে বহুত সমস্যা হয়। গাড়ী মটৰ মানে সোমাবৰ কাৰণে, গাড়ী মটৰ ওলোৱাৰ কাৰণে বহুত সমস্যা। ইলেকশ্যন আহিছে, ইলেকশ্যন কৰি ল'ব দিন ঘূৰাই পাবি, এইবাৰ ঘৰ দিম, অমুক দিন, আজিলৈ ঘৰ পোৱা নাই, তাৰ পায়খানা পোৱা নাই, আমি কোনো আঁচনি কোনো পোৱা নাই, যেইবিলাক একোৱে পোৱা নাই, একমাৰ নাই আমাৰ। আমি ইমান নাজানো মা আমি আৰু আমি যিখিনি পাব লগাটো আজিয়াই বুলি যা বুলি কয়, যে এইবাৰ পাবি ঘৰে এটা এইবাৰ পায়খানা নাপালোঁ, ঘৰ নাই, একো নাই আমাৰ কোনো আঁচনি কয়, আমি ঘৰত কয় একেবাৰে পায় মানে একেবাৰে নাই কিছু